হেল্ল' বন্ধুসকল, আজি আপোনালোকক ৱেলকাম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো থাম্বনেইলটোত দেখিছে চাগে এনাৰ্জেটিক ড্ৰিংক, আৰু এইটো মোৰ হাতত দেখিছে। এইটো এবিধ ড্ৰাই ফ্ৰুট, এইটোৰ নাম হ'ল আঞ্জীৰ, আৰু ইয়াৰ মাজত বহুতো মিনাৰেলছ, প্ৰটিন আৰু অন্যান্য আমি নজনা অলেখ উপশম সোমাই আছে। এইটো খোৱাৰ তৰিকাটো মই আপোনালোকক ভালকে দেখুৱাই দিম। ইয়াত লিখা আছে আপোনাৰ ভিটামিনখিনি আপোনালোকে চাব, এইখিনিতে লিখা আছে। এইটো মই ফ্লিপকাৰ্টৰ পৰা 180 দি কিনি আনিছিলোঁ, আৰু এইটো মোক ৰিকমেণ্ড কৰিছিলে মোৰ বন্ধু এজনে। এইটো ইয়াৰ দাম হ'ল পিন ৰেট লিখা আছে 150, বাট যিয়ে নহওক ইয়াৰ দ্বাৰা বহুত গুণাগুণ আছে। ইয়াৰ লগত লৈ ল'ব আধা লিটাৰ এনেকৈ লোকেল গাখীৰ, গৰু গাখীৰ, এৱা গাখীৰ হ'লে বেছি বেষ্ট হয়। ইয়াৰ লগত মানে বহুতখিনি বস্তু আপুনি মিলাই খাব পাৰে, বা এইটো অকল গৰম কৰি পেলাই গাখীৰখিনি গৰম কৰি পেলাই আপোনালোকে মানে পাৰিলে চিচাৰ গিলাচ এটাত আগদিনাখন ৰাতি ধৰক থৈ দিলে, গাখীৰটোৰ ভিতৰত 2টা বা 3টা আপোনাৰ এই আঞ্জীৰ বোলা বস্তুটো দি দিব। আৰু আঞ্জীৰনো কি বস্তু আপোনালোকে হয়তো নাজানিব পাৰে। বহুতে আঞ্জীৰ বুলি ক'লে এইটো কাশ্মীৰৰ পৰা অহা ফল হয়। এইটো এটা ড্ৰাই ফ্ৰুট, কিন্তু আমাৰ এইবোৰ অসমতো পোৱা যায়, কিন্তু আমি নাজানো কাৰণে হয়তো চিনি নাপাওঁ। কিন্তু আঞ্জীৰ হ'ল এনেকুৱা ধৰণৰ বস্তু। এইটো হ'ল আচলতে ডিমৰু আপোনালোকে বহুতে দেখিছে ডিমৰু কেনেকুৱা বস্তু। ডিমৰুটোকে ড্ৰাই কৰি লৈ পেলাই চেপেটা কৰি এইটো মানে ফাৰ্মাত দি পেলাই হয়তো চেপেটা কৰি থৈ দিয়ে। এইটো যেতিয়া মই খাইছোঁ, খোৱাৰ পাছতহে মই অনুভৱ কৰিলোঁ যে এইটো আচলতে আঞ্জীৰেই হ'ল ডিমৰু। আৰু এইটো বহুতে খাব পাৰে, সৰু ল'ৰা ছোৱালীৰ পৰা প্ৰেগনেণ্ট মহিলালৈকে, যিসকল পুৰুষৰ হিউমেনিটি কম আছে হয়তো সেয়েহে তেখেতসকলে আপোনাৰ আঞ্জীৰ খাব পাৰে। আৰু আঞ্জীৰ খালে বহুতো বেমাৰ, ৰোগ ব্যাধিৰ পৰা মানে হেৰি কৰে। আমি বজাৰত বহুতো ধৰক এনাৰ্জেটিক ড্ৰিংক পাওঁ, সেইখিনিক আমি ইগন'ৰ কৰি পেলাই, সেইখিনি নাম নকওঁ, কিন্তু সেইখিনি ইগন'ৰ কৰি পেলাই পাৰিলে আপোনালোকে এনেকুৱা ধৰণৰ বস্তু যদি আপোনালোকে আনি থৈ দিয়ে, আৰু ধৰক ফ্ৰিজত আপোনালোকে ষ্ট'ৰেজ কৰি থৈ দিলে এনেকুৱা ধৰণৰ ড্ৰাই ফ্ৰুটবোৰ, বা ৰাখিলে আপোনালোকে যেনেকুৱা সুবিধা হয় তেনেকুৱা অনুপাতে, আৰু এনেকুৱা গাখীৰত গৰম গাখীৰ এগিলাচত ইয়াৰ লগত আপুনি 2-এটা এলমণ্ডো দিব পাৰে। এলমণ্ডটো মই ইয়াত ভিডিঅ'ত দেখুওৱা নাই, কাৰণ এলমণ্ডটো মোৰ শেষ হৈ গ'ল। আলমণ্ড শেষ হৈ গ'ল, কেঁচুৱে শেষ হৈ গ'ল। এনেকুৱা ঘিউ এটা লৈ ল'ব, ভাল ঘিউ হ'ব লাগে, গৰু ঘিউৰ লগত আপোনালোকে ধুনীয়া হ'ব। সেইখিনি মিক্স কৰি পেলাই আঞ্জীৰটো, আৰু ইয়াত চেনি নিদিব। চেনি কাৰণ নিদিব, চেনিত চুগাৰৰ হেৰিটো বেছি থাকে, গতিকে এনেকৈ ঘি এটা দিব। তাৰপাছত পাৰিলে মিচিৰি দিব। মিচিৰিটো মই ভিডিঅ'টোত দি দিয়া নাই, আৰু ইমানতে আপোনালোকক জাননীটো দি এইখিনি সামৰি